ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো ৰিসেন্টলি যোৱাকালি যিটো আসাম পুলিচৰ এক্সাম হৈ গল তাত আপোনালোকে কিমান স্কোৰ কৰিলে যোনে এক্সাম দিছিলে জিকেৰ আপোনালোকে কিমানখিনি পাব সেই 40টা কোৱেশ্চনৰ ভিতৰত কিমানকেটা আপোনালোকৰ কাৰেক্ট হল সেই হিচাপত আজি আমি ক্লাছটো কৰিম সেইখিনি আমি কোৱেশ্চন পেপাৰখন চাম এতিয়া বহুতখিনি মানে দুই এটা কোৱেশ্চন এনেকুৱা আহিছে যিকেটা এক্সপেক্ট কৰা নাছিলে যে কোনেও এক্সপেক্ট কৰা নাছিলে আসাম পুলিচৰ কনষ্টেবলত তেনেকুৱা ধৰণৰ কোৱেশ্চন হয়তো আহিব পাৰে কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আহিছে তো কাৰেন্ট এফেয়াৰ্সৰ ইমান ডেপথত গৈ বা তেনেকুৱা ধৰণৰ কোৱেশ্চন হয়তো আহিব হেতু ভবা নাছিলে কাৰণ অলৰেডি যিখিনি কোৱেশ্চন মানে এক্সাম হৈ গৈছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ চালে তেনেকুৱা ধৰণৰ কোৱেশ্চন এতিয়ালৈকে অহা নাছিলে বা ষ্টেটমেন্ট বেস কোৱেশ্চন এটাও দিছে তো আমি যদি চাও কোৱেশ্চন পেপাৰ একেবাৰে পুৰা ইজি বুলিও ক'ব নোৱাৰো অকমান মানে বহুত টাফ বুলিও ক'ব নোৱাৰো মডাৰেট লেভেলৰ তেনেকুৱা আহিছে ইজিও আহিছে মডাৰেট তেনেকুৱাও আহিছে বহুত বেছি আমি যদি বহুত টাফ বুলিও কও হেতুও ভুল হ'ব তো একেবাৰে ইজিও নহয় বহুত বেছি টাফও নহয় তো তেনেকুৱা আৰু মডাৰেট লেভেলত তেনেকে এটা আছে আৰু মধ্যমীয়া তেনেকুৱা এটা হৈ আছে সো যদি ভাবি আছে যে কোনোবাই মোৰ বহুত বেয়া হৈছে তেনেকুৱা এতিয়া ধৰি লওক টুক্কা মাৰি কোনোবাৰ হ'ব পাৰে যেনেকে প্ৰিপাৰেচন কৰি আছিলে বহুতখিনি সেই হিচাপত আমি যদি চাও হলে কাট অফটো হেবোৰ চালে সকলোৰে প্ৰায় একেই হ'ব আৰু যিখিনি ধৰক কাৰেন্ট এফেয়াৰ যেহেতু আপোনালোকে নাচাই কিন্তু কাৰেন্ট এফেয়াৰ্স চাব লাগে হেতু এতিয়াতো আমাকতো কৈ দিয়া নাই পৰীক্ষাত যে আমি কাৰেন্ট এফেয়াৰ্সৰ নাকাটো কোৱেশ্চন যেহেতু সিলেবাসত আছে গতিকে চাব লাগে ক্লাছবোৰ কৰি থাকো আমি কাৰেন্ট এফেয়াৰ্সৰো হেবোৰ আপোনালোকে যদি চাইছে কোনোবাই তেতিয়া হলে আনসাৰখিনি কৰিব পাৰিছে কাৰণ নৱেম্বৰ তাৰপাছত 2025 ৰ জানুৱাৰীৰ কিছুমান নিউজ ডাইৰেক্ট তেনেকুৱাকে ডাইৰেক্ট কোৱেশ্চন সোধা হৈছে সো এতিয়া আমি আগবাঢ়িছো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে আপোনালোকে নিজে চাওক 40টা কোৱেশ্চনৰ ভিতৰত কেটা আপোনালোকৰ কাৰেক্ট হৈছে আৰু কিমান পাইছে আপোনালোকে জনাব ঠিক আছে সো প্ৰথমটো কোৱেশ্চন এটোটো ইজি কোৱেশ্চনে আছিলে তো ইয়াতে আমাক কি সুধিছে কোৱেশ্চনটো অসমৰ একমাত্ৰ মালভূমিটো হৈছে অসমৰ একমাত্ৰ মালভূমি কি হয় হেতু কাৰ্বি মালভূমি ৰাইট তো অসমৰ একমাত্ৰ মালভূমি কাৰ্বি মালভূমি হৈছে নে আপোনালোকৰ নেক্সট কোৱেশ্চনটো সুধিছিলে যে সিয়াবুদ্দিন আমাক ইয়াতে কি সুধিছিলে সিহাবুদ্দিন তালিছৰ ফাতিয়া-ই-ইব্ৰিয়া তলৰ কোনটো ঘটনা জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস অৰ্থাৎ ফাতিয়া-ই-ইব্ৰিয়া এটো কোনটো ঘটনাৰ লগত জড়িত মিৰ্জুমলাই যে অসম মিৰ্জুমলাৰ যে অভিযান আছিলে সেই অভিযানটোৰ বিষয়ে এইখনৰ পৰা গম পোৱা যায় পিছৰ কোৱেশ্চনটো সুধিছিলে যে আমাৰ অসমৰ অৰ্থনীতিৰ কথা সুধিছে তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মূল স্তম্ভ বুলি কৈছে আৰু অসমৰ অৰ্থনীতিৰ মূল স্তম্ভ বুলি ক'লে আনসাৰ কৰিব ইজি হৈছে হেতু হ'ব কৃষি কাৰ্য ৰাইট পিছৰ কোৱেশ্চনটোলে আগবাঢ়িছো ইয়াতে এইবোৰ মই বহুতবাৰ পঢ়াইছো আপোনালোকক নুমলীগড় অইল ৰিফাইনাৰীৰ কথা গুটেকেটা অইল ৰিফাইনাৰীৰ কথা পঢ়াইছিলো তো ইয়াতে সুধিছে কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিলে তো ইয়াতে আনসাৰ হৈ যাব 1999 অধিসূচনাৰ কথা কৈছে অৰ্থাৎ হেতু আমাক স্টাৰ্ট কৰাৰ কথা কৈছে তো স্টাৰ্ট কৰাৰ কথা সুধিলে 1999 পিছৰ কোৱেশ্চনটো সুধিছে যে অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্য শস্যবিধ কি ষ্টেপল ফুড আমি যদি চাও অসমৰ ইংলিশটো আপোনালোকে যদি চাই ইংলিশটো কি বুলি কৈছে যে আমাৰ দ্য ষ্টেপল ফুড ক্ৰপ অফ আসাম ইজ হেতু কি হৈ যাব আমাৰ অসমৰ মানুহে কি খায় আমি বিস্কে ভাত খাও তাৰ মানে ইয়াতে অপচন এ ৰাইস বা ইফালে কি হ'ব ধান ঠিক আছে পিছৰ কোৱেশ্চনটোলে যাও আমাক ইয়াতে সোধা হৈছে কামাখ্যা মন্দিৰ অৱস্থিত কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত আছে এইবোৰটো ইজি কোৱেশ্চন হয় এইবোৰ আমি পঢ়িছো পিছৰ কোৱেশ্চনটো সুধিছে যে অসমৰ আমাৰ আহোম ৰাজবংশৰ শেষ গৰাকী স্বৰ্গদেউ কোন আছিলে আহোম ৰাজবংশৰ শেষ গৰাকী স্বৰ্গদেউ পুৰন্দৰ সিংহ আছিলে ওকে পিছৰ কোৱেশ্চনটো ইয়াতে সোধা হৈছে যে আমাক ইয়াতে সুধিছে জয়দেউল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিলে ৰুদ্ৰসিংহই তেখেতৰ মাক জয়মতীৰ স্মৃতিত জয়দেউলটো নিৰ্মাণ কৰিছিলে হয় নে পিছৰ কোৱেশ্চনটো মই আপোনালোকক কৈছিলো নহয় অসম হিষ্ট্ৰী পঢ়াওতে এইখিনি যি পঢ়াম অসম হিষ্ট্ৰীৰ আহিলে সেইবোৰে আহিব তাৰ ভিতৰত বেলেগ একো নাহে আৰু তেনেকুৱাই আহিছে আসাম ইতিহাসৰ মই যিখিনি ক্লাছ কৰিছিলো সেইবোৰৰ ওপৰতে আহিছে পিছৰ কোৱেশ্চনটো নিম্নলিখিত জিলাসমূহ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয় লাষ্টৰ দিনা পৰখি ক্লাছ কৰিছিলো আৰু ইয়াতে এইটো কোৱেশ্চন আনিছিলো যে বৰাক উপত্যকাত কোনখন নহয় শ্ৰীভূমি বুলি ক'লে এতিয়া হ'ব কৰিমগঞ্জখন শ্ৰীভূমি নতুন নাম দিয়া হৈছে হাইলাকান্দি হয় কাছাৰ হয় মৰিগাঁওখন কি হয় মৰিগাঁওখন বৰাক উপত্যকাত অৱস্থিত নহয় ঠিক আছে
পিছৰ কুৱেশ্যনটো ইয়াতে আমাক সুধিছে যে নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিলে কোনখন ৰাজ্যত ডিমাচা আৰু কছাৰী ৰাজ্যখনক স্বৰ্গদেউ ৰুদ্ৰসিংহই আহোম ৰাজ্যৰ লগত অন্তৰ্ভুক্ত কৰিছিলে পিছৰ কুৱেশ্যনটো সুধিছে যে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে প্ৰথম গৰাকীৰ লগতে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আমি ইয়াতে যদি চাওঁ ইয়াতে আমাৰ কাৰেক্ট আনসাৰটো কি হৈ যাব চাইদা আনোৱাৰা তাইমুৰ ৰাইট তেখেত হয় অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী ফাৰ্ষ্ট চিফ মিনিষ্টাৰ ফিমেল চিফ মিনিষ্টাৰ অফ আসাম পিছৰ কুৱেশ্যনটো ৰংঘৰৰ ওপৰত সুধিছে যে কাৰ ৰাজত্বকালত ইটা আৰু চূণ চুৰকিৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিলে ইয়াতে আমাক প্ৰথম ৰংঘৰটো নহয় ৰংঘৰ আমাৰ ৰিকনষ্ট্ৰাকচনৰ কথা সুধিছে প্ৰথমটো প্ৰথমটো আছিলে বাঁহ বেতেৰে নিৰ্মিত আজিৰ যিটো ৰংঘৰ পাও পকী ৰংঘৰ সেইটো স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে প্ৰথমটো কি আছিলে প্ৰথমটো নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহ ৰাইট কিন্তু আমি যদি বৰ্তমানৰ ৰংঘৰটো চাও অপচন ডি প্ৰমত্ত সিংহৰ সময়ত নিৰ্মাণ কৰা হৈছিলে পিছৰ কুৱেশ্যনটো সুধিছে যে পিছৰ কুৱেশ্যনটো কি সুধিছে হয়তো এইটো আপোনালোকে পঢ়া নাছিলে আনএক্সপেক্টেড এটা কুৱেশ্যন আহি গল কিন্তু যিহেতু অসমৰ কথা সুধিছে এনেকুৱা কুৱেশ্যনবোৰ আমি জনা ভাল যিহেতু জেনেৰেল নলেজ বুলি কৈছে কি সুধিছে অসম কায়াকিং আৰু কেনুইং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত হয় মৰিগাঁও জিলাত অৱস্থিত আৰু মৰিগাঁওৰ ক'ত চৰণবিলত অৱস্থিত হয় ৰাইট অপচন ডি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছৰ কুৱেশ্যনটো আমাক সুধিছে যে আমাৰ অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত লাষ্ট দিনাখন এই কুৱেশ্যনটো ডিছকাছ কৰিছিল লাষ্ট মানে পৰহি লাচিত বৰফুকন একাডেমি বুলি কৈছিলো ক'ত আছিলে গোলাঘাটত আৰু ক'ত দেৰগাঁও ওকে অপচন বি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছৰ কুৱেশ্যনটো ইয়াতে আপোনালোকক কি সোধা হৈছে গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত কাৰ্বি আংলঙৰ ক'ত অৱস্থিত হয় ডিফু অৰ্থাৎ অসমৰ ডিফুত অৱস্থিত ঠিক আছে পিছৰ কুৱেশ্যনটো অৰ্থাৎ গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা সুধিছিলে তাৰ পিছৰটো ইজি কুৱেশ্যন এটা আহিছে গৰম পানীও ইজি হয় ক'ত আছে আমাৰ অভয়াৰণ্যবোৰটো চাবই লাগে ইয়াতে সুধিছে যে কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল বৰ্মন বংশৰ শেষৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল এই কুৱেশ্যনটো হয়তো আপোনালোকে নভবা এটা কুৱেশ্যন আহি গৈছে এনেকুৱা কুৱেশ্যন সচৰাচৰ আপোনালোকে মানে ধৰি লওক কনষ্টেবল বা তেনেকুৱা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিলে ইমানখিনি তেনেকুৱা কুৱেশ্যন চোৱা নাযায় বাৰু এনেকুৱা ধৰণৰ তথাপিও বাৰু এইটো যদি আপুনি পাৰা নাই আপোনাৰ লগৰজনেও পাৰা নাই হয়তো কোনোবাৰ টুক্কা মাৰি শুদ্ধ হবও পাৰে আমাক ইয়াতে কি সুধিছে এছিয়ান ডেভেলপমেণ্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে বুলি কৈছে তো ঋণ অনুমোদন তাৰ মানে ইয়াতে আমাক কৈছে যে কিমান আমাক যদি চাও এছিয়ান ডেভেলপমেণ্ট বেংক ৰিচেন্টলি এপ্ৰুভ what amount of loan to increase মানে লোন এপ্ৰুভ কৰাৰ কথা কৈছে আৰু এই গোটেই কেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব অপচন ডি $434.25 মিলিয়ন ওকে পিছৰ কুৱেশ্যনটো যে 1942 চনত যে ভাৰতীয় আন্দোলন হৈছিলে ভাৰতীয় আন্দোলনত তলৰ কোনগৰাকী ব্যক্তিক ফাঁচি দিয়া হৈছিলে ৰেল বগৰুৱা তেনেকুৱা এটা মিছা ষড়যন্ত্ৰত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো পিছৰ কুৱেশ্যনটো এইটোতো কমন কুৱেশ্যন আহিয়ে থাকে এক্সামত এইটো হৈছে যে অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী ভূটান আৰু বাংলাদেশ অপচন বি এ হ'ব কাৰেক্ট আনসাৰ ভূটান আৰু বাংলাদেশৰ লগত আছে আৰু পিছৰ কুৱেশ্যনটো কৈছে যে ভাৰতৰ বৃহত্তম নদী দ্বীপটো অৱস্থিত হয় ভাৰতৰ বৃহত্তম লগতে ৱৰ্ল্ডৰ লাৰ্জেষ্ট বুলি ক'লেও সেইটো কি হ'ব অসমে হ'ব অসমৰ মাজুলী নদী দ্বীপ বুলি ক'লে ৰিভাৰ আইলেণ্ড সেইটো হ'ব মাজুলী ওকে পিছৰ কুৱেশ্যনটো যে আমাৰ ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন হয় অৰ্থাৎ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰৰ কথা কৈছে আমি সকলোৱে জানো বহুত বেছি চৰ্চাত থাকে তেখেতে নিউজবোৰত তেওঁ থাকে এট জয়শংকৰ ওকে নেক্সট কুৱেশ্যন ইয়াতে আমাক এইটো ষ্টেটমেণ্ট বেছ এটা কুৱেশ্যন দিছিলে আৰু কুৱেশ্যনটো কি কৈছে ইয়াতে চাওক জেটপুৰ সুৰংগ যিটো সোণামাৰ্গ সুৰংগ বুলিও জানো আমি এইটোৰ বিষয়ত তলৰ উক্তিবোৰ বিবেচনা কৰক আমি যদি চাওঁ ই জজিলা সুৰক্ষা প্ৰকল্পৰ এটা অংশ ইয়াত জজিলা সুৰক্ষা প্ৰকল্পৰে অংশ হয় তাৰ মানে আমি 1 to এইটো 1 ইয়াতে আছে 1 ইয়াতে আছে এই দুটা কাৰেক্ট কৰিব পাৰো আৰু লগতে এইটো 6.5 কিলোমিটাৰ দীঘল সুৰংগ হয় যিটো 2025 জানুৱাৰীতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ইনৰগেট কৰিছিলে আৰু এইটো জম্মু এণ্ড কাশ্মীৰৰ গগনগিৰ আৰু সোণমাৰ্গ অঞ্চলক কানেক্ট কৰে তো এইটোও কি হয় কাৰেক্ট হয় 1 আৰু 2 কাৰেক্ট বেলেগ চাব লগাই নাই 1 আৰু 2 যদি কাৰেক্ট হৈছে
তেতিয়াহলে আমাৰ ইয়াতে স্টেটমেন্ট কোনটো কাৰেক্ট হৈ যাব ইয়াতে আমি যদি চাও অপশন আমাৰ ইয়াতে অপশন এ হৈ যাব কাৰেক্ট আনসাৰ কেৱল 1 আৰু 2 ওকে পিছৰ কোৱেশ্চনটোলে গৈছো আমি পিছৰ কোৱেশ্চনটো আমাক ইয়াতে সোধা হৈছে যে এআই যেহেতু বহুত বেছি চৰ্চাত আছে গতিকে আমাক এআইৰ ওপৰতে সুধিছে যে ভাৰতৰ প্ৰথম এআই নগৰখন কোনখন হয় ভাৰতৰ প্ৰথম এআই নগৰ আমি যদি চাও অপশন কেইটাৰ ভিতৰত তো ভাৰতৰ প্ৰথম এআই নগৰখন কি হৈ যাব অপশন বি লক্ষ্ণৌ ওকে পিছৰ কোৱেশ্চনটো ইয়াতে আমাক সুধিছে যে কম্পিউটাৰৰ ওপৰত সুধিছে যে কো পাইলট প্লাস কম্পিউটাৰ য'ত এআই প্ৰযুক্তিৰ দ্বাৰা অন্যান্য ৰিকল ব্যৱস্থাৰ সুবিধা আছে কোনটো প্ৰযুক্তি কোম্পানীয়ে বনাইছিল তো কোনে বনাইছিলে এতিয়া ইয়াতে অপশন ডি মাইক্ৰসফটে বনাইছিলে পিছৰ কোৱেশ্চনটোলে গৈছো পিছৰ আমাক এটো মই পঢ়াইছো আপোনালোকক লাষ্ট ক্লাছৰ হয়তো ফাৰ্স্ট কোৱেশ্চন আছিলে এটো তো গ্ৰীণ অস্কাৰ 2024 ত কোনে লাভ কৰিছিল আমি পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে পঢ়িছিলো তাত মই কৈছিলো 2017 আৰু 24 ত উইটলি গোল্ড এৱাৰ্ড বুলিও কোৱা হয় গ্ৰীণ অস্কাৰ বুলিও কোৱা হয় তো ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন কোন সংস্থাই শিশু পুষ্টি প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিলে অৰ্থাৎ চাইল্ড নিউট্ৰিশন ৰিপোৰ্ট 2024 ইউনিসেফ ওকে চিলড্ৰেনৰ কথা সুধিছে তো ইউনিসেফ C4 ইয়াতে চিলড্ৰেন আহে চিলড্ৰেন ইমাৰ্জেন্সি ফাণ্ড নেক্সট ইয়াতে আমাক সুধিছে এটো মই পঢ়াইছিলো আপোনালোকক আই থিংক নৱেম্বৰৰ কাৰেন্ট এফেয়াৰ্সত পঢ়াইছিলো বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024 ৰ মতে 180 খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান তাৰ মানে ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সৰ কথা কৈছে ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম 2024 ৰ কথা কৈছে 180 খন দেশৰ ভিতৰত ভাৰতৰ স্থান আমাক ইয়াতে সুধিছে ভাৰতৰ স্থান কিমান হ'ব 159 অপশন এ হ'ব কাৰেক্ট আনসাৰ পিছৰ কোৱেশ্চনটো সুধিছে যে এটো এগেইন নৱেম্বৰৰে হয় জাতীয় কেন্সাৰ সচেতনতা দিৱস বা আমি ইয়াতে যদি চাও জাতীয় কেন্সাৰ লগতে ন্যাশনাল কেন্সাৰ এৱাৰনেছ ডে অবজাৰ্ভ ইন কেতিয়া পালন কৰা হয় ন্যাশনাল কেন্সাৰ এৱাৰনেছ ডে নৱেম্বৰ 7 ওকে 7 নৱেম্বৰত এটো সেলিব্ৰেট কৰা হয় তাৰ পিছৰ কোৱেশ্চনটো সুধিছিলে যে প্ৰতি বছৰে জোনবিল মেলা কোত আয়োজন কৰা হয় প্ৰতি বছৰে জোনবিল মেলা আয়োজন কৰা হয় মৰিগাঁও ডিস্ট্ৰিক্টত অপশন এ হৈ যাব কাৰেক্ট আনসাৰ অপশন এ হ'ব কাৰেক্ট আনসাৰ ইয়াতে মৰিগাঁও হ'ব ঠিক আছে তাৰপাছত শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয় একেবাৰে ইজি শিল্পী দিৱস ইফালে 17 জানুৱাৰীত উদযাপন কৰা হয় তাৰ পিছৰটো সুধিছে যে আমাক ইয়াতে অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত হয় অৰ্থাৎ আমাক ন্যাশনাল মিউজিয়ামৰ কথা সুধিছে ষ্টেট মিউজিয়ামৰ কথা সুধিছে ষ্টেট মিউজিয়াম ইজ লোকেটেড ইন ইয়াতে আনসাৰ হৈ যাব অপশন এ কাৰেক্ট আনসাৰ পিছৰ কোৱেশ্চনটো ইয়াতে আমাক কি সুধিছে ওকে ASTC ফুল ফর্ম সুধিছে ASTC stands for কি হৈ যাব টি তে একেবাৰে ইজি ট্ৰান্সপৰ্টৰ লগত জড়িত আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেচন অপশন সি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছৰটো সুধিছে কোনটো নিষ্ক্ৰিয় গ্যাস নহয় বা কোনটো ইনাৰ্ট গ্যাস নহয় which of the following is not an inert gas বুলি ক'লে আৰ্গন হ'ব নিয়ন হ'ব হিলিয়াম হ'ব ইয়াতে নাইট্ৰজেন ইনাৰ্ট গ্যাস নহয় অপশন ডি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে যে 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোন ঠাইত হৈছিলে 1894 চনৰ অসমৰ কৃষক বিদ্ৰোহ হৈছিলে পথৰু ঘাটত অপশন সি কাৰেক্ট হৈ যাব ইয়াতে পিছৰ কোৱেশ্চনটো সুধিছে যে পুৰুষৰ আইসিসি টি20 বিশ্বকাপ 2024 ত কোনে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছিল তো শ্ৰেষ্ঠ খেলুৱৈ বুলি যেতিয়া ক'ব তেতিয়া অপশন হ'ব সি দ্যাট মিন জসপ্ৰীত বুমৰা ওকে অপশন সি হ'ব ইয়াতে কাৰেক্ট আনসাৰ জসপ্ৰীত বুমৰা তাৰ পিছৰটো সুধিছে যে 2034 ৰ ফিফা ওয়াৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হ'ব 2034 ৰ ফিফা ওয়াৰ্ল্ড কাপ অনুষ্ঠিত হ'ব অপশন বি সৌদি আৰব ৰাইট অপশন বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ এইটো ডি নহয় ইয়াতে ডি এইটো দিয়া গৈছে যদিও ডি নহয় অপশন বি হ'ব সৌদি আৰব হ'ব ৰাইট পিছৰ কোৱেশ্চনটোলে আগবাঢ়িছো আমাক ইয়াতে সুধিছে এইটো ৰিসেন্ট এটা নিউজ হয় অৰ্থাৎ এটা মিসাইলৰ কথা কৈছে ষ্টেণ্ডাৰ্ড মিসাইল 6 SM6 কোনখন দেশে উদ্ভাৱন কৰিছে USA আমেৰিকাই উদ্ভাৱন কৰিছে ওকে ৰিসেন্ট এটো নিউজ হয় কাৰেন্ট এফেয়াৰ্সৰ পিছৰ কোৱেশ্চনটো সুধিছে PM সুৰজ পোৰ্টেল এটো কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহে বুলি সুধিছে বা PM সুৰজ পোৰ্টেল ইজ ইমপ্লিমেন্টেড বাই which ministry তো ইয়াতে আপোনালোকে যদি হাউচিং আৰবান এইবোৰ দিছে নহয় PM সুৰজ পোৰ্টেল বুলি ক'লে মিনিষ্ট্ৰি অফ সোশ্যাল জাস্টিস এণ্ড এম্পাৱাৰমেন্ট অপশন ইয়াতে
C হ'ব correct answer, Ministry of Social Justice and Empowerment. Okay. তাৰ পিছৰ কুৱেশ্যনটোলৈ গৈছো ইয়াতে সুধিছে which player IPL star IPL হৈ আছে গতিকে 2024 ৰ IPL চাইছিলে তাতে orange cap holder কোন আছিলে কোনে লাভ কৰিছিলে highest run কোনে কৰিছিলে বিৰাট কোহলি অপচন বি পিছৰ কুৱেশ্যনটো আমাক ইয়াতে কি সোধা গৈছে যে which sector has received the highest allocation in the budget 2025-26 2024-25-26 বাজেটত হাইয়েষ্ট এলোকেশন হাইয়েষ্ট কাক সেই কৰা হৈছে ডিফেন্স অৰ্থাৎ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বাজেটৰ বেছিকে অংশ লাভ কৰিছে অপচন ডি হ'ব কাৰেক্ট আনসাৰ ওকে তাৰ পিছৰ কোৱেশ্চন আমাক ইয়াতে 40টাটো হৈ গল 40টাই আছিলে ৰাইট সো এইখিনি আছিলে আমি ডিসকাস কৰিবলগীয়া কাৰ কিমান আহিলে আপোনালোকে চাব এবাৰ কাউন্ট কৰি পেলাই আৰু বাকিখিনিও আপোনালোকক জনোৱা হ'ব ক'ত ক'ত ইংলিশ বা ম্যাথমেটিক্সত আপোনালোকে চাব পাৰিব কিমান কিমান আহিলে সো লগ পাম আপোনালোকক আন ক্লাছবোৰৰ হৈতে আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ